12 জুন 2025 ইংৰাজী চন এইটো এটা কলংকিত দিন হিচাপত সমগ্ৰ বিশ্বই মনত ৰাখিব। ভাৰতবৰ্ষৰ কাৰণে এটা অত্যন্ত দুখজনক দিন। এই দিনটোতেই 242 গৰাকী বিমান যাত্ৰীৰ লগতে প্ৰায় 50 জন মেডিকেল কলেজৰ ছাত্ৰই শোকাবহভাৱে প্ৰাণ হেৰুৱালে আৰু এই 242 জন বিমান যাত্ৰীৰ ভিতৰত 169 জন ভাৰতীয় নাগৰিক, 53 জন ব্ৰিটিছ নাগৰিক, 7 জন পৰ্তুগীজ, 1 জন কানাডিয়ান নাগৰিক অন্তৰ্ভুক্ত হৈ আছিল আৰু ইয়াৰ ভিতৰত প্ৰায় 1 জন যাত্ৰীহে জীৱিত অৱস্থাত উদ্ধাৰ পোৱা বুলি ইতিমধ্যে গম পোৱা গৈছে আৰু ছ'চিয়েল মিডিয়াৰ যোগেৰে এই জীৱিত ব্যক্তিজন ৰমেশ কুমাৰ বিশ্বাস বুলি গম পোৱা গৈছে। এতিয়া এইটো বাতৰি কিমান দূৰ সত্য বা কিমান দূৰ অসত্য এই বিষয়ে গম পোৱা হোৱা নাই। কিন্তু মুখ্য কথাটো হ'ল যে এই যিটো বিমান দুৰ্ঘটনা, এনেকুৱা এটা বিমান দুৰ্ঘটনা কেনেকৈ হ'বলৈ পালে। আমাৰ ভাৰতবৰ্ষত মূলতঃ দুই ধৰণৰ বিমান সেৱা আছে, এটা হৈছে ডমেষ্টিক আৰু এটা হৈছে ইণ্টাৰনেশ্যনেল। ইণ্টাৰনেশ্যনেল বিমান সেৱাটো পৰিচালনা কৰে এয়াৰ ইণ্ডিয়াই আৰু যিটো ডমেষ্টিক বিমান সেৱা সেইটো পৰিচালনা কৰে ইণ্ডিয়ান এয়াৰলাইন্সে। এতিয়া যিখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে সেইখন বিমান আছিল এয়াৰ ইণ্ডিয়াৰ 171 বয়িং আৰু সেইখন বিমানে 242 জন যাত্ৰী কঢ়িয়াই আমাৰ গুজৰাটৰ আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা লণ্ডনৰ গেটউইক বিমানবন্দৰলৈকে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু যাত্ৰা আৰম্ভ কৰাৰ মাত্ৰ 35 পৰা 40 ছেকেণ্ডৰ ভিতৰতে বিমানখনে নিয়ন্ত্ৰণ হেৰুওৱা বুলি ক'ব লাগিব বা কাৰণটো যিয়েই নহওক কিয়, যিহেতু এতিয়ালৈকে উদ্ঘাটন হোৱা নাই এইটো ক'ব পৰা নাযায়। কি কৰে যিখন সন্মুখত হোষ্টেল আছিল, বয়জ হোষ্টেল আছিল, BJ মেডিকেল কলেজৰ বয়জ হোষ্টেল, সেই বয়জ হোষ্টেলৰ যিটো আহাৰ কক্ষ আছিল, আহাৰ গ্ৰহণ কৰা কক্ষ আছিল, তাত গৈ খুন্দা মাৰে আৰু লগে লগে বিমানখন জ্বলি যায়। এতিয়া বিমানখন জ্বলি যোৱাৰো এটা কাহিনী এটা আছে। যিহেতু বিমানখন আছিল ইণ্টাৰনেশ্যনেল ফ্লাইট, লং ডিষ্টেঞ্চ ফ্লাইট, ইণ্ডিয়াৰ পৰা লণ্ডনলৈ গৈ আছিল, গতিকে বিমানখনত সম্পূৰ্ণৰূপে ফুল টেংকি তেল মজুত আছিল আৰু সেই বিস্ফোৰণ হোৱাৰ লগে লগে সেই আটাইখিনি ইন্ধন জ্বলি উঠে আৰু আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত দেখা পাইছে ভিডিঅ'টো। বহুত এটা ভয়ানক হতাশাবহ দুৰ্ঘটনা, য'ত কি প্লেনখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে দাউ দাউকৈ জ্বলি উঠে আৰু নিমিষতে সকলোখিনি পুৰি ছাই হৈ যায়। অৱশ্যে কিছু সময় পিছত উদ্ধাৰকাৰী দল তাত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ সক্ষম হয়, কিন্তু ইতিমধ্যে যিখিনি ডেমেজ হ'ব লগা আছিল সেইখিনি হৈ যায়। এতিয়া ইয়াতে এটা প্ৰশ্ন উত্থাপিত হয়, যেতিয়া এখন বিমান উৰিবলৈ সাজু হয় তেতিয়া বিমানখনৰ বহুতখিনি ইনস্পেকশ্যন কৰা হয়, পৰ্যবেক্ষণ কৰা হয়, বহুতখিনি চেক আপ কৰাৰ পিছতহে বিমানখন উৰিবলৈ তাক পাৰ্মিশ্যন দিয়া হয়। তেনেস্থলত যদিহে বিমানখনত ইমানেই মেজৰ ফল্ট আছিল তেনেহ'লে বিমানখন উৰিবলৈ পাৰ্মিশ্যন দিয়া হ'ল কিয়? আৰু যদিহে একো মেজৰ ফল্ট নাছিল তেনেহ'লে মাত্ৰ 35-40 ছেকেণ্ডৰ ভিতৰতে বিমানখন কেনেকৈ ক্ৰেছ লেণ্ডিং কৰিলে? আপোনালোকৰ যিসকলে এইটো দুৰ্ঘটনা প্ৰত্যক্ষ কৰিছে ছ'চিয়েল মিডিয়াৰ যোগেৰে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আমি যেতিয়া এখন গাড়ী চলাওঁ আৰু গাড়ীখনৰ যদিহে যিটো আমাৰ ইন্ধনৰ যিটো ছাপ্লাই পাইপ যদি এইটো ব্লক কৰি দিয়া হয়, তেতিয়াও আমাৰ পাইপত যথেষ্টখিনি ইন্ধন থাকি যায় আৰু সেইখিনি ইন্ধনেৰে গাড়ীখনে এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিব পাৰে। তাৰপিছতহে কি হয়, গাড়ীখনৰ প্ৰব্লেম আৰম্ভ হয় বা ধাক্কা দিবলৈ আৰম্ভ কৰে আৰু অট'মেটিকেলি ইঞ্জিনটো বন্ধ হৈ যায়। ঠিক তেনেকুৱাই লাগিছিল এক্সিডেণ্টটো লক্ষ্য কৰি, কাৰণ বিমানখন উৰণৰ ঠিক পিছতেই অলপমান পিছতে যিহেতু ইঞ্জিনটো ফেইল হৈ গ'ল বা ইঞ্জিন বন্ধ হৈ প্লেনখন ক্ৰেছ লেণ্ডিং কৰিলে, এনেকুৱা এটা অনুভৱ হ'ল সেই ইঞ্জিনলৈ যোৱা তেলৰ যিডাল ছাপ্লাই পাইপ, সেই পাইপত থকা ইন্ধনখিনিৰে যিখিনি সময় চলিব পাৰে সেইখিনি চলাৰ পিছতে যেন প্লেনখন ক্ৰেছ লেণ্ডিং হৈ গ'ল, এনেকুৱা এটা অনুভৱ হ'ল। এইটো কথা অৱশ্যে নিশ্চয় সময়ে ক'ব আচল কাৰণটো কি। আপোনালোকে নিশ্চয় জানে যে বিমানত এটা ব্লেক বক্স থাকে আৰু এই ব্লেক বক্সটোত সমগ্ৰ তথ্য লিপিবদ্ধ হৈ থাকে যে বিমানখন কি কাৰণে দুৰ্ঘটনাগ্ৰস্ত হ'ল, বিমানখনত কিবা যান্ত্ৰিক বিজুতি হৈছিল নেকি, নাইবা বিমানখনত বাহিৰৰ পৰা অহা কিবা থ্ৰেটৰ কাৰণে, অৰ্থাৎ চৰাই খুন্দা মৰা হওক বা এক্সটাৰ্নেল যিকোনো কাৰণ হ'ব পাৰে, তেনেকুৱা কিবা কাৰণত দুৰ্ঘটনা হ'ল নেকি। গতিকে এই আটাইবিলাক তথ্য লিপিবদ্ধ হৈ থাকিব নিশ্চয়। আৰু এই ব্লেক বক্সটো যিকোনো দুৰ্ঘটনাৰ সময়তে কেতিয়াও ডেমেজ নহয়, সেইটো দৰকাৰ হ'লে জুই লাগি ধ্বংসই হৈ যাওক বা বাৰ্ষ্ট হৈ যাওক, যিকোনো ক্ষেত্ৰতে বা ব্লাষ্টে হৈ যাওক, সেই ব্লেক বক্সটোৰ ক্ষতি নহয়, তেনেকৈ ডিজাইন কৰা থাকে। গতিকে অনাগত সময়ত আমি নিশ্চয় গম পাম ইয়াৰ প্ৰকৃত কাৰণটো কি। কিন্তু ইয়াতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছে, যেতিয়া এখন বিমান উৰণৰ কাৰণে সাজু হয় তেতিয়া সাজু হোৱাৰ আগমুহূৰ্তলৈকে তাত পাইলটৰ কোনো হাত নাথাকে। আটাইবিলাক বস্তু পৰ্যবেক্ষণ কৰে গ্ৰাউণ্ড ষ্টাফে। এটা এয়াৰপৰ্টত থকা যিখিনি গ্ৰাউণ্ড ষ্টাফ থাকে তেওঁলোকে পৰ্যবেক্ষণ কৰে সকলোবিলাক ঠিক ঠাক আছে নে নাই। গতিকে যিহেতু গ্ৰাউণ্ড ষ্টাফে পাৰ্মিশ্যন দিছিল বা গ্ৰাউণ্ড ষ্টাফে অ'কে বুলি কৈছিল, তাৰপিছতো কিয় বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল ইমান কম সময়ৰ ভিতৰতে? যদিহে মাজ আকাশত কিবা দেখা দিলে হয়, কিবা প্ৰব্লেম পালে হয়, তেনেহ'লেও মানি ল'ব পাৰি যে এইখিনি সময় চলাৰ পিছত কিবা এটা প্ৰব্লেম আহি গ'ল। কিন্তু ইমান কম টাইমত এটা প্ৰব্লেম অহাটো অত্যন্ত এটা বিৰল ঘটনা এটা হৈছে। গতিকে ইয়াতে এটা সন্দেহৰ এটা আঙুলি টুৱাব পৰা যায় গ্ৰাউণ্ডছমেনৰ ফাললৈকেও।
তেওঁলোকে কিবা ডিউটিত অৱহেলা কৰিছিল নেকি নাইবা তেওঁলোকে কোনো এক্সটাৰ্নেল ফ'ৰ্চৰ পৰা পৰিচালিত হৈছিল নেকি এনেকুৱা এটা মেজৰ ফল্ট মানে ৰাখি দিয়াৰ ক্ষেত্ৰত গতিকে আটাইবিলাক কথা পোহৰলৈ নিশ্চয় আহিব আৰু যদিহে তেনেকুৱা কিবা ঘটনা হৈছিল এক্সটাৰ্নেল কোনো ফ'ৰ্চে মানে গ্ৰাউণ্ড ষ্টাফক মানে প্ৰৰোচনা দিছিল কিবা এটা এনেকুৱা এক্সিডেণ্ট সংঘটিত কৰাৰ কাৰণে সেইটো আমাৰ দেশৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক আৰু এটা চিন্তনীয় বিষয় তাৰোপৰি প্লেনখন যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল তেতিয়া পাইলটে 3বাৰ মে ডে বুলি মানে নিয়াৰেষ্ট যিটো এয়াৰ কণ্ট্ৰল টাৱাৰ থাকে তালৈকে মেছেজ পঠিয়াইছিল আৰু এই মে ডেৰ অৰ্থ হৈছে হেল্প মি অৰ্থাৎ যেনেকৈ জাহাজত SOS বাৰ্তা দিয়া হয় সেভ আৱাৰ সোল আমাক ৰক্ষা কৰা ঠিক তেনেকৈ প্লেনৰ ক্ষেত্ৰত এভিয়েশ্যনৰ ক্ষেত্ৰত কি হয় এইটো মে ডে বুলি কোৱা হয় আৰু মে ডে মেছেজটো পঠিওৱা হয় যেতিয়া ইঞ্জিন ফেইলৰ নাইবা প্লেনত জুই লগাৰ নিচিনা মানে এটা অত্যন্ত ইমাৰ্জেন্সি সিচুৱেশ্যন আহি পৰে আৰু তেতিয়া এনেকুৱা এটা মেছেজ পঠিওৱা হয় আৰু এইটো মেছেজ পঠিয়াইছিল বুলি ইতিমধ্যে গম পোৱা গৈছে গতিকে সময়ৰ লগত নিশ্চয় বস্তুবিলাক পোহৰলৈ আহিব কথাবিলাক পোহৰলৈ আহিব বৰ্তমান আমি কেৱল যিসকল দুৰ্ঘটনাগ্ৰস্ত লোক আছে তেওঁলোকলৈকে শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ আৰু তেওঁলোকৰ পৰিয়াললৈকে সমবেদনা জ্ঞাপন কৰিব পাৰোঁ তাৰ বাহিৰে বৰ্তমান আমি কৰিব পৰা অৱস্থা একোৱেই নাই মাত্ৰ আমি আশা কৰিব পাৰোঁ যে যিয়ে এই দুৰ্ঘটনাটোৰ কাৰণে দায়ী তেওঁ উচিত শাস্তি পাওক আৰু আমাৰ মৃতকৰ আত্মাই সদ্গতি লাভ কৰক গতিকে আজিলৈ ইমানেই পৰৱৰ্তী সময়ত পুনৰ লগ পাম ধন্যবাদ